হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। ৱেলকাম বেক টু মাই চেনেল। আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। যিহেতু মোক বহুতে কৈও আছিল মানে ষ্টাডি ব্লগছ লাগে বুলি। আচলতে ষ্টাডি ব্লগছ দিওঁ বুলি কৈ ফটকৈ দিব পৰা নাযায়, কাৰণ পঢ়া শুনাৰ মাজতো আৰু বহুত কিছুমান কাম থাকে। ত' মোবাইলটো অকণমান বেয়া হৈ আছিলে সেয়াই। আৰু বাকী ব'লক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ৰাতিপুৱা উঠি ময়ো এজ ইউজুৱেল সদায় যেনেকৈ বিচনাখন কৰোঁ, আজিও ঠিক তেনেকৈ কৰি ল'লোঁ, কাৰণ এইটো নিজৰ দায়িত্ব বুলি ভাবোঁ। বাকী তাকে এতিয়া গৰম পানী এগিলাচ খাই ময়ো কিতাপ পঢ়া টেবুলত বহিলোঁ। যিহেতু ৰাতিপুৱা ফ্ৰেছ মাইণ্ডত মানে অলপ হাৰ্ড ছাবজেক্ট এটা পঢ়িলে মানে বেছি ভাল লাগে। আৰু মই এতিয়া লৈছোঁ মেথছ, কাৰণ মেথছটো মোৰ কাৰণে বহুত টান নিচিনা লগা হৈছে আজিকালি, যিহেতু প্ৰেক্টিচটো বহুত কম হৈ গৈছে। চ' মই এতিয়া এইখিনি কৰি আছোঁ, আপোনালোকক এনেই দেখাব বিচাৰিছোঁ। অংকটো হয়তো আপোনালোকৰ এনেই সৰু লাগিব পাৰে, বিকজ সৰু বাৰু এইখিনি সৰু ক্লাছৰ হয়, তথাপিও একদম সহজ হয় এইখিনি, আউট অফ চিলেবাছ হয়। বাট যদি কাৰোবাৰ বেছি প্ৰব্লেম হয় চ' তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰে, আদাৰৱাইজ একো নাই। বাকী ইয়াত এটা মই মেথছ দেখুৱাব বিচাৰিছোঁ। কনভাৰ্ট 3.6 mg ইনটু গ্ৰাম। ধৰি লওক এম জি মানে কি হয় এইটো বহুতে নাজানিব পাৰে। ত' এম জিৰ পৰা একো গ্ৰামলৈ কেনেকৈ কনভাৰ্ট কৰিম, চ' বহুতো কনফিউজ লাগিব পাৰে। সেইটো কাৰণে মানে এই সৰু সুৰা কিছুমান বস্তু ক্লিয়াৰ হৈ থকাটো ভাল হয়। চ' আপোনালোকে যিমান পাৰে প্ৰেক্টিচ কৰি ল'ব সেয়াই। বাকী আৰু এটা মেথছ দেখুৱাইছোঁ। কনভাৰ্ট 5 kg 7 ডেক্স ইনটু গ্ৰাম। চ' 5 kg 7 ডেক্স ইনটু গ্ৰাম, কেজি আৰু গ্ৰামটোতো গম পাইছোঁ, কিন্তু 7 ডেক্স মানে KDAG। চ' অংকটো এতিয়া ধৰি লওক 1 kg ইকুৱেল টু 1000 গ্ৰাম বুলি আমি চবেই জানো, কিন্তু 7 ডেক্স তো 1 ডেক্স কিমান গ্ৰাম হয় সেইটোতো আমি বহুতে নাজানিব পাৰোঁ, মানে বহুতে হয়তো নাজানে। চ' এইখিনি একদম সৰু ক্লাছৰ মেথছ হয়, কিন্তু এই সৰু ক্লাছত মানে কিছুমান এনেকুৱা ক্ৰিটিকেল মেথছ সোমাই থাকে, সেই যে পেপাৰখনত আমি কওঁ যে একদম ইজি আহিছে কিন্তু পৰা নাই, এনেকৈ বুলি যে আমি লাষ্টত কৈ পিনে আহিব লগা হয়, এইটো কাৰণে কৈ আহিব লগা হয়। বাকী চ' এতিয়া মেথছৰ এইখিনি প্ৰেক্টিচ কৰি থকা হৈছিলে, আৰু তাকে ভিডিঅ'টো চাই থাকক। চ' গাইজ এতিয়া টাইম হ'ল আপোনাৰ 10:34। অথনি তাকে ফ্ৰেছ এনাফ হৈ ল'লোঁ। আৰু বাকী অথনি মেথছখিনি কৰি থাকোঁতে মানে মেথছৰ যিখিনি প্ৰেক্টিচ কৰি আছিলোঁ সেইখিনি কমপ্লিট নহ'লে, সেইবাবে আকৌ ভাবিছোঁ আৰু আধা ঘণ্টা মানে যিমানখিনি সময় লাগে সিমানখিনি মই মেথছখিনি কৰি লওঁ। বাকী এইকেইটা টপিকছ আপোনালোকে দেখা পাইছে, ফ্ৰেকশ্যন, মেজাৰমেণ্ট, LCM এণ্ড HCF। চ' এতিয়া এইখিনি কৰি আছোঁ, LCM আৰু HCF। তাৰপিছতে যিখিনি আপোনাৰ বাকী টপিকছ আছে ৰ'ব মই দেখুৱাইছোঁ আপোনালোকক। ঠিক তেনেকৈ পেৰিমিটাৰ, এই গোটেই টপিকছখিনি আকৌ এবাৰ প্ৰেক্টিচ কৰিবৰ কাৰণে ট্ৰাই কৰিম। আগতেও যদি এইখিনি কৰি থোৱা আছে তথাপিও এবাৰ প্ৰেক্টিচ কৰিম, কাৰণ যিমানে প্ৰেক্টিচ কৰে সিমানেই ভাল। আৰু মেথছটো এনেকুৱা হয় যে প্ৰেক্টিচ যদি এবাৰ দুবাৰ নকৰে ন, পাহৰি থকা হয়, মানে চব মেথছ আপ টাইপ হৈ যায়, ফৰ্মুলাবিলাক বা মনত থাকিবলৈ অকণমান টান হয় মনত ৰাখিবৰ কাৰণে। আৰু বাকীহে আৰু যদি আপোনালোকক কাৰোবাক চিলেবাছখন লাগে দেন মোক প্লিজ কমেণ্ট কৰিব, মই চিলেবাছখন দিবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকক। বাকী ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে। বাকী এতিয়া অলপ দোকানৰ পৰা আহিলোঁ, বস্তু কেইটামান ল'বলগীয়া আছিলে ঘৰৰ কাৰণে, আৰু তাকে এতিয়া দেখা পাইছে বতৰটো একদম আজি মুকলি কৰিছে, যিহেতু ইমান দিন বৰষুণকৈ গৈ আছিলে। আৰু এতিয়া এইফালে দাদাও কামত লাগি আছে, যিহেতু তাৰ আজি ডিউটি অফ আছে। আৰু এইফালে দাদাই ট্ৰাইপড ষ্টেণ্ড এটা অৰ্ডাৰ দিছিলে, তাকে আহি গ'ল। আৰু ষ্টেণ্ডটো ঠিকেই আছে, কিন্তু প্ৰাইচটো অলপ কম হোৱাৰ কাৰণে হয়তো অলপ লুজ নিচিনা লাগিছে বস্তুটো, তথাপিও কামত আহিব যেনে লাগিছে।
আৰু বাকী এইফালে আমাৰ পুচু আৰু দাদাই কামত লাগি আছে বুলি কৈছিলোঁ যে এইফালে গ্লাছকেইখনে লগাই আছিলেহি আৰু কিছুমান কাম মানে ঘৰৰ এনেকেই কৰা হয় সি বন্ধ থাকিলে মানে ই নিজেই কৰে বা চবেই মিলি কৰা হয় আৰু এতিয়া আহি পিনে আকৌ এই ক্লাছ কেইটামান কৰিবলগীয়া আছিলে তাকে কৰি ল'লোঁ যিহেতু লাঞ্চৰ কাৰণে এতিয়াও বহুতখিনি টাইম বাকী আছে এনেই থকাতকৈ ভাবিলোঁ ক্লাছটোৱে কৰি লওঁ আৰু বাকী আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেদৰে কৰি আছে বা প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে কমেণ্ট কৰিব মোৰো ভাল লাগিব তেতিয়া চাই ময়ো যিমান পাৰোঁ খুব সোনকালে ভিডিঅ'বিলাক দিবৰ কাৰণে ট্ৰাই কৰিম সপ্তাহত হয়তো 2-3 বাৰ দিবৰ কাৰণে ট্ৰাই কৰিম আৰু কাৰণ ডেইলি দিবৰ কাৰণেতো এইটো পচিবল নহয় পঢ়ি থকাৰ মাজত আকৌ মোবাইলটো উলিয়াবলৈ অকণমান প্ৰব্লেম ফেচ কৰিবলগীয়া হয় এতিয়া লাঞ্চ কৰিব হৈ গ'ল আৰু তাকে কামখিনি কিমান আগবাঢ়িলে চাবলৈ আহিছিলোঁ দাদাই পূৰা কামত লাগি আছে আৰু সেয়াই অকলে লাগি আছে বেচেৰাই এইফালে এতিয়া লাঞ্চ ৰেডি হৈ গ'ল এইফালে কচু শাক আৰু লোকেল মাছ লগতে এটা বইল এগো লৈছোঁ চাহ খাই মেলি অকণমান বজাৰৰ ফালে ওলাই আহিছোঁ দাদাৰ লগত ঘৰৰ কাৰণে কেইটামান বস্তু ল'বলগীয়া আছিলে তাকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাকী আপোনাক সকলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক আৰু নেক্সট ভিডিঅ'ত খুব সোনকালে লগ পাম আশা কৰোঁ সকলো ভালেই থাকিব